আপোনালোকে জানে যি সময়ত গৰুখুটিত আমাৰ ৰাজ্যখনৰ আমাৰ দেশৰ ভাৰতীয় নাগৰিকসকলক একেবাৰে নিৰ্মমভাৱে উচ্ছেদ কৰিছিলে আৰু এই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৈছিল যে গৰুখুটিত এই সন্দেহযুক্ত নাগৰিক আছে। পৰৱৰ্তী সময়ত আপোনালোকে এই কথাটোও জানে যে আচলতে গৰুখুটিত এজনো বিদেশী নাছিলে, ভাৰতীয় নাগৰিকসকল আছিল আৰু এইসকল লোকক অতি নিৰ্মমভাৱে অন্যায়ভাৱে তেওঁলোকক উচ্ছেদ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই লোকসকলক পুনৰ সংস্থাপনৰ কৰাৰ কাৰণে এটা ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেই সময়ত অসম চৰকাৰে কৈছিল এই গৰুখুটিত আমি এটা ডাঙৰ প্ৰকল্প গ্ৰহণ কৰিম, যি প্ৰকল্পৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ অগণন নিবনুৱাসকলৰ সংস্থাপন হ'ব। আৰু সেই প্ৰকল্পৰ প্ৰথমতেই আছিল তাতে গৰু পালন কৰা আৰু আমাৰ ৰাজ্যৰ অন্য ৰাজ্যৰ পৰা উন্নত জাতৰ গিৰ গাইৰ নামত গৰু আনিছিলে যুৱকসকলক সংস্থাপন কৰা, অন্যফালে অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা। কিন্তু পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ বেৰায়ে যেনেকৈ খেতি খায় সেই ধৰণৰ এই ৰাজ্যৰ একজন কেবিনেটৰ মন্ত্ৰী তেওঁৰ নেতৃত্বত গিৰ গাই অনাৰ নামত বহু লক্ষ কোটি টাকা তেওঁলোকে আত্মসাৎ কৰিছে। আজি সংবাদ জগতত এইটো প্ৰচাৰ হৈছে গৰু চোৰ হিচাপে আমাৰ ৰাজ্যৰ একজন কেবিনেট মন্ত্ৰী জনসাধাৰণৰ মাজত চিনাক্তকৰণ হৈছে। আমি লজ্জিত হৈছোঁ, দেশবাসী লজ্জিত হৈছে, ৰাজ্যবাসী লজ্জিত হৈছে। আৰু এই মন্ত্ৰী থকাৰ সুবাদতে যি বিজেপি চৰকাৰে কৈছিল আমি দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীলতা আমি 1 ইঞ্চিৰ আপোচ নকৰিম, সেই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ তেওঁৰ গৈনীৰ নামত ৰাজ্যখনৰ বৃহত্তম সম্পত্তি কৰিছে। এই ৰাজ্যখনৰ ডাঙৰ শিক্ষানুষ্ঠান তাৰ গৈনীৰ নিজৰ নামত, ঠিক তাৰ মন্ত্ৰীসকলৰো তাৰ নিজৰ মন্ত্ৰী অন্য জয়ন্ত মল্লাৰ গৈনীৰ নামত আজিৰ পেপাৰত আপোনালোকে পাইছে যে ৰাজ্যৰ বিভিন্ন দেশত বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰায় 100 বিঘা মাটি এই কেইবছৰতে তেওঁ ক্ৰয় কৰিবলৈ বাধ্য সম্ভৱ হৈছে। যি মন্ত্ৰী এক সময়ত তাৰ থকা ঘৰে নাছিল সেই মন্ত্ৰীৰ গৈনীৰ নামত 100 বিঘা মাটি, আৰু সেই সময়ত অসমৰ যিসকল ভূমিপুত্ৰ সেইসকল এই সময়ছোৱাত এই ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত আজি ভূমিহীন হ'ব লগা হৈছে। হাজাৰ হাজাৰ কৃষক উদ্বাস্ত হৈছে, তেওঁলোকক সংস্থাপন কৰা নাই, কিন্তু মন্ত্ৰীসকলৰ গৈনীৰ নামত হাজাৰ হাজাৰ বিঘা মাটি হৈছে, 100 বিঘা মাটি হৈছে। তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কাৰণে আমাৰ পাৰ্টি আজি এই ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। এই আন্দোলন যদি এই দুৰ্নীতিযুক্ত মন্ত্ৰীক যদি বহিষ্কাৰ কৰা নহয়, পৰৱৰ্তী সময়ত আমি এই আন্দোলন আৰু দীৰ্ঘম্যাদী কৰাৰ কাৰণে আমি চেষ্টা চলাম। এইখিনি আমাৰ ক'বলগীয়া। ইনকলাব জিন্দাবাদ 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 মল্ল বরবার हम অস্তি দিয়ার ব্যবস্থা করো ব্যবস্থা করো ব্যবস্থা করো গলি গলি में शोर है शोर है গরু সুরক গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো গরু সুরক পকড়ো ভাই যায় দেখো জিন্দাবাদ। আমি সিপিএমৰ পক্ষৰ পৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী অসম বিষয় স্মাৰক পত্ৰ জৰিয়তে বৰপেটা জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে তাৰিখ 5 জুলাই 2025 মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী বৰপেটা জিলা কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে আমাৰ ৰাজ্যখনৰ গৰুখুটি প্ৰকল্পৰ বাবে গিৰ গাই ক্ৰয় বিক্ৰয়ৰ নামত ব্যাপক কেলেংকাৰী সংগঠিত হৈছে। তদুপৰি দুগ্ধ উন্নয়নৰ নামত ৰাজ সাহায্য প্ৰদান আৰু গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি সংগঠিত হৈছে। গিৰ গাইৰ তথ্যক লৈও নানা ধৰণৰ বিভ্ৰান্তি আছে। গিৰ গাই অসমলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মৎস্য পালন পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপলাৰ উপস্থিতি NDDB আৰু অসম চৰকাৰৰ সৈতে এখন বুজাবুজি চুক্তি 2022 চনৰ 7 জানুৱাৰীত স্বাক্ষৰ হৈছিল। চুক্তিমতে অসমলৈ 15,000 গিৰ গাই অনাৰ পৰিকল্পনা আছিল আৰু প্ৰাথমিকভাৱে গৰুখুটি প্ৰকল্পৰ বাবে 5,000 গিৰ গাই অনাৰ কথা আছিল।